ইতিহাস থিয়েটাৰৰ 2024-25 বৰ্ষৰ অভিজিৎ ভট্টাচাৰ্যৰ নাটক মহাবীৰ লাচিত এই নাটকত অভিনয় কৰা জনপ্ৰিয় অভিনেতা যতীন বৰাৰ সাজ পোছাক পৰিধান কৰা বিষয়ক লৈ সামাজিক মাধ্যমত হোৱা বিতৰ্কৰ পিছত ইতিহাস থিয়েটাৰে কি ক'লে এই ভিডিঅ'টোত দেখুওৱা হৈছে। নমস্কাৰ, মই চাওচেং ৰাজপাৰ। আপোনালোকে জানে যে ইতিহাস থিয়েটাৰে এই বছৰ মহাবীৰ লাচিত বৰফুকনক উপস্থাপন কৰিবৰ কাৰণে মঞ্চৰ বাবে মহাবীৰ লাচিত নাটকখন অভিজিৎ ভট্টাচাৰ্যৰে ৰচিত আৰু যতীন বৰাৰ অভিনীত নাটকখন মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে। গতিকে আপোনালোকক এটা কথা জনাওঁ যে এই নাটকখন উপস্থাপন কৰিবলৈ যাতে অভিজিৎ ভট্টাচাৰ্যদেৱে লিখা ৰচনাখনেই আৰু মঞ্চস্থ কৰিবলৈ যোৱা যতীন বৰাদেৱৰ যি সাজ-সজ্জাক লৈ পিনে বিতৰ্কৰ সূত্ৰপাত হৈছে, এই সূত্ৰপাতৰ এটা কথা আপোনালোকক জনাই দিওঁ যে ইয়াৰ প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা বা নাট্য গোষ্ঠীৰ ফালৰ পৰা ইয়াৰ বাবে কোনো ধৰণৰ জগৰীয়া নহয়, কিয়নো মই চাওচেং ৰাজপাৰ এজ এ ডিজাইনাৰ হিচাপে লাচিত বৰফুকনৰ মঞ্চস্থ কৰিব পৰাকৈ সাজ পোছাকৰ দায়িত্ব আচলতে মোৰ ওচৰত আছিল। গতিকে মই তেওঁলোকক যি হিচাপে দিছোঁ তেওঁলোকে সেই হিচাপে আচলতে তেওঁলোকে পিন্ধিছে বা উপস্থাপন কৰিছে, আৰু মই আচলতে সেইখিনি কিয় কৰিব লগা হ'ল সেয়া আপোনালোকক জনাওঁ যে লাচিত বৰফুকনৰ তথ্যভিত্তিক যিখিনি সমল আমি গোটাব পাৰিলোঁ, আহোম যুগৰ দা ডাঙৰীয়াই যেনেধৰণৰ কাপোৰ কানি পিন্ধিছিল বা যি ধৰণৰ আ অলংকাৰ পিন্ধিছিল তাৰে যিখিনি সমল আমি গোটাই পাইছোঁ সেই সমলৰ ভিত্তিতে এইখিনি কৰা হৈছে। তথাপিও যদি ইয়াতে কোনোবাখিনি আপোনালোকে ভুল বুলি ভাবিছে, সেই ভুলখিনি আচলতে কোনখিনিত ভুল হৈছে সেই ভুলটো সম্পূৰ্ণ শুদ্ধভাৱে উপস্থাপন কৰিব পৰাকৈ যদি আপোনালোকৰ ফালৰ পৰা কোনো ধৰণৰ তথ্য বা সমল আমাক দিয়ে, তেতিয়াহ'লে আমাৰ কামখিনি কৰিবলৈ সুবিধা হ'ব। কিয়নো আমি ইতিহাসৰ সমলখেদিয়ে গড়গাঁও, কাৰেংঘৰ আৰু তলাতল ঘৰ থকা যি পুৰণি স্থাপত্য, সেই স্থাপত্যৰ আধাৰত আৰু আমাৰ যিখিনি ঐতিহাসিক সমল পুথি, সেই সমল পুথিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফালৰ পৰাই আমি যিমানখিনি সাজপাৰ আৰু আহোম যুগৰ আ অলংকাৰ যিখিনি নিদৰ্শন আমি পালোঁ, সেই তাৰে ভিত্তিত আমি 20জনক উপস্থাপন কৰিছোঁ। গতিকে ইয়াতে হয়তো কোনোবাখিনি আহোৱা থাকিও যাব পাৰে। গতিকে সেই আহোৱাখিনি কেনেদৰে শুদ্ধ কৰিব লাগিব তাৰ বাবে আমি আপোনালোকৰ ওচৰত সহায় সহযোগিতা কামনা কৰিছোঁ, আৰু 20জনক যাতে আমি শুদ্ধভাৱে উপস্থাপন কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ সহায় একান্তই কাম্য আমাৰ। ধন্যবাদ।